বন্ধুসকল, মই অসম পুলিচ বা অন্য কম্পিটিটিভ পৰীক্ষাৰ প্ৰস্তুতি প্ৰণালী হিচাপে কিছুমান প্ৰশ্ন বনোৱা হৈছে। এই প্ৰশ্নবোৰ এনেধৰণৰ: তলৰ কোনখন নদী প্ৰাচীন অসমৰ এখন উল্লেখযোগ্য নদী, যিখন নদী পশ্চিমবংগ হৈ বাংলাদেশত পৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৰতোৱা নদী। ইয়াৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনজন পুত্ৰ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা মহিষী বিশ্বামিত্ৰৰ ককাদেউতাকৰ মুনিৰ পুত্ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অমিত ৰাজ। 3 নম্বৰ প্ৰশ্নটো হৈছে, দানৱ বংশসকলে কিমান খ্ৰীষ্টপূৰ্বত ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ 1424 খ্ৰীষ্টপূৰ্বত। পিছৰখিনি প্ৰশ্ন এনেধৰণৰ হ'ব: নৰকাসুৰে কিমান খ্ৰীষ্টপূৰ্বত ৰাজত্ব কৰিছিল? নৰকাসুৰে ৰাজত্ব কৰিছিল 1500 খ্ৰীষ্টাব্দত। ভগদত্তই কিমান খ্ৰীষ্টপূৰ্বত ৰাজত্ব কৰিছিল? ভগদত্তই ৰাজত্ব কৰিছিল 1450 খ্ৰীষ্টপূৰ্বত। 6 নম্বৰ প্ৰশ্নটো এনেধৰণৰ: তলৰ কোনজন ৰজাই মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাণৰজা। দিবং আৰু দিকং নৈ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিনিচুকীয়া জিলা। ৰুক্মিণী হৰণ কাব্যখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱে। তাৰ পিছৰ প্ৰশ্নকেইটা হৈছে এনেধৰণৰ: ভাস্কৰ বৰ্মনে কিমান খ্ৰীষ্টপূৰ্বৰ পৰা কিমান খ্ৰীষ্টপূৰ্বলৈ ৰাজত্ব কৰিছিল? ভাস্কৰ বৰ্মন তেওঁ ৰাজত্ব কৰিছিল 594 খ্ৰীষ্টপূৰ্বৰ পৰা 650 খ্ৰীষ্টপূৰ্বলৈ। 10 নম্বৰ প্ৰশ্নটো হ'ল এনেধৰণৰ: হিউৱেন-চাঙে লিখা গ্ৰন্থখনৰ নাম কি আছিল? তাৰ শুদ্ধ উত্তৰটো চিইউকি, চীনা শব্দ চিইউকি। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই।